Hey guys, National Bank for Agriculture and Rural Development or requirement of notification aise jod apuni assistant manager post karone apply koribo paribo aru multiple post karone aise notification to jodi apuni interested hoite jetu requirement aise tar overview logote vacancy details logote ki vacancy karone apply koribo paribo vacancy kine apply korote ki eligibility criteria apuni follow koribo lagibo ketiar pora apply start hobo ketia lage last apuni apply koribo paribo logote apnar selection process kene ko hobo apuni salary kiman receive koribo তার কমপ্লিট ডিটেইলস মই আপোনাক এই ভিডিওত প্রভাইড কৰিম যদি আপুনি ইন্টারেস্টেড আৰু ভাবি আছে আপুনি ন্যাশনাল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰাল ডেভেলপমেন্টত আপোনাৰ নিজৰ কেৰিয়াৰটো ষ্টাৰ্ট কৰিব তো এইটো ভিডিও আপোনাৰ কাৰণে তাহক দেৰি নকৰি আজিৰ ভিডিওটো আৰম্ভ আৱাৰ ৰিকুৱাৰমেন্ট 2025 অৰ্গানাইজেশ্যন নোটিফিকেশনটো এইটো ৰিকুৱাৰমেন্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব উইদিন 48 আৱাৰ্ছ আপুনি জব এলাৰ্টৰ পৰা ৰেসপন্স পাব এটা চালক যেটো ৰিকুৱাৰমেন্ট আহিছে তাৰ ওভাৰভিউখিনি Organization National Bank for Agriculture and Rural Development Price notification short from NABARD আপনার যেটো পোস্ট নেমটো দি আছে অ্যাসিস্ট্যান্ট ম্যানেজার পোষ্টৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব টোটাল আপোনাৰ ভ্যাকেন্সি আছে 91 পোষ্টৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব আৰু এপ্লিকেশন যেটো মোড হয় আপুনি অনলাইনত কৰিব লাগিব কেনেকৈ আপুনি অনলাইনত এপ্লিকেশন কৰিব হেকিনে ডিটেইলস মই আপোনাক এই ভিডিও লাষ্ট ভিডিও প্ৰভাইড কৰিম জব টাইপটো এটা আপোনাৰ বেংকিং জব হ'ব আৰু আপুনি স্যালাৰি যেটো হয় ৰিসিভ কৰিব 44500 পৰা লৈ কিনে আপুনি 89150 rupees approximate apuni 85000 plus apunar other allowances kini receive koribo official jeto website ase moi etu video description ot provide kori dim apuni tate click korile directly apuni official jeto website ase tate redirect hobo paribo etia vacancy details kini sai lok that category wise divide kori di ase assistant manager jeto rdvs or garne ase jota apuni 85 post or garne apply koribo paribo assistant manager jeto legal service or garne ase jota apuni 2 post or garne apply koribo paribo Next আপোনাৰ পোষ্ট আছে অ্যাসিস্ট্যান্ট ম্যানেজার যেটো প্ৰটোকল এণ্ড সিকিউৰিটি সাৰ্ভিসৰ কাৰণে যত আপোনাৰ 4 পোষ্ট আছে যত আপুনি এপ্লাই কৰিব পাৰিব আৰু এটা আপোনাৰ টোটাল যেটো ভ্যাকেন্সি দি আছে 91 পোষ্টৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব এতিয়া চালক ভ্যাকেন্সি কিনে এপ্লাই কৰোতে আপুনি ফলো কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়া কিনি যদি আপুনি অ্যাসিস্ট্যান্ট ম্যানেজার আরডিভিএস পোষ্টত এপ্লাই কৰে আপুনি ব্যাচেলাৰ্ছ ডিগ্ৰীটো কমপ্লিট কৰা হ'ব লাগিব এনি ডিসিপ্লিন আপুনি যিকোনো ডিসিপ্লিনৰ পৰা কমপ্লিট কৰিলে হ'ব লগতে আপোনাৰ যেটো ডিগ্ৰী হয় স্পেসিফিক যদি সাবজেক্ট থাকে এগ্ৰিকালচাৰ বা ইঞ্জিনিয়াৰিং বা ফাইনান্স বা ফৰেষ্ট্ৰি বা ষ্টেটিষ্টিক্সত হয় তেতিয়াহলে আপুনি পোষ্টত প্ৰেফাৰেন্সটো বেছিকে পাব নেক্সট যেটো পোষ্ট আছে অ্যাসিস্ট্যান্ট ম্যানেজার লিগ্যালৰ কাৰণে বিচাৰিছে যদি আপুনি এলএলবি বা এলএলএম কৰিছে ডিগ্ৰী যদি কমপ্লিট কৰে আপুনি যিকোনো ৰিকগনাইজ ইউনিভাৰ্সিটিৰ পৰা লগতে চাওক এনৰোল কৰিব পাৰ যদি কাউন্সেলিং ইণ্ডিয়াৰ পৰা আপোনাৰ ৰেজিষ্ট্ৰেচন আছে এনৰোল কৰা আছে তেতিয়াহলে আপুনি যেটো লিগ্যাল সার্ভিস আছে তাৰ কাৰণে আপুনি পোষ্টত এলিজিবল এণ্ড তাতে প্ৰেফাৰেন্সটো আপুনি বেছিকে পাব নেক্সট যেটো পোষ্ট আছে অ্যাসিস্ট্যান্ট ম্যানেজার যেটো প্ৰটোকল এণ্ড সিকিউৰিটিৰ কাৰণে হ'ব আপুনি যদি এক্স সার্ভিসম্যান হয় আৰ্মি বা নেভি বা এয়াৰ ফোৰ্সৰ হয় তেতিয়াহলে আপুনি পোষ্টত আপোনাৰ যেটো এক্সপেৰিয়েন্স সাৰ্টিফিকেট আছে এটো আপুনি দিব লাগিব আৰু পোষ্টত আপুনি প্ৰেফাৰেন্সটো বেছিকে পাব আৰু আপুনি এলিজিবল হ'ব নেক্সট আপুনি ফলো কৰিব লাগিব এজ লিমিটটো আৰু আপোনাৰ 1 নৱেম্বৰ 2025 ৰ হিচাপত আপুনি ডেটটো ক্যালকুলেশন কৰি লব মিনিমাম যেটো এজ বিচাৰিছে 21 ইয়াৰ্স হলে আপুনি পোষ্টত এপ্লাইৰ কাৰণে এলিজিবল হ'ব ম্যাক্সিমাম আপুনি 30 ইয়াৰ্স লৈকে এপ্লাই কৰিব পাৰিব এজ ৰিলেক্সেশন কিনি দি আছে আৰু এজ ৰিলেক্সেশন কিনি ক্যাটেগৰি ওয়াইজ ডিভাইড কৰি দি আছে যদি আপুনি এসসি বা এসটি হয় আপোনাৰ 5 ইয়াৰ্স পাব এজ ৰিলেক্সেশন আৰু যদি ওবিসি হয় তেতিয়াহলে আপুনি 3 ইয়াৰ্স আপোনাৰ এজ ৰিলেক্সেশন পাব যদি আপনি পিডব্লিউবিডি হয় আৰু জেনাৰেল ক্যাটেগৰি হয় তেতিয়াহলে আপুনি 10 ইয়াৰ্স পাব এজ ৰিলেক্সেশন আৰু যদি আপনি এসসি বা এসটি ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি 15 ইয়াৰ্সৰ কাৰণে এজ ৰিলেক্সেশন পাব আপুনি এপ্লাই কৰোতে এপ্লিকেশন ফি পেমেন্ট কৰিব লাগিব আৰু পেমেন্ট খিনি ক্যাটেগৰি ওয়াইজ ডিভাইড কৰি দি আছে যদি আপনি জেনাৰেল ওবিসি বা ইডব্লিউএস ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি পেমেন্ট কৰিব লাগিব 850 আৰু যদি আপনি এসসি এসটি বা পিডব্লিউবিডি হয় তেতিয়াহলে আপুনি 150 এটা পেমেন্ট কৰিব লাগিব আৰু পেমেন্ট যেটো মেথড হয় আপুনি অনলাইনত কৰিব লাগিব যদি আপুনি ইউপিআই আইডি ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ডৰ থ্ৰু আপোনাৰ পেমেন্ট খিনি কৰিব পাৰিব এতিয়া চালক ভ্যাকেন্সি কিনে আপোনাৰ যেটো সিলেকশন প্ৰসেস দি আছে ফাৰ্স্টত আপুনি প্ৰিলিমিনাৰী এক্সাম এটেম্প কৰিব লাগিব নেক্সট আপোনাৰ মেইন এক্সামিনেশন দিব লাগিব নেক্সট আপোনাৰ সাইকোমেট্ৰিক টেষ্ট আছে এটো ইন্টাৰভিউ মানে ফিজিক্যাল টেষ্ট তাতে আপুনি যেটো মেডিকেল এক্সামিনেশন হয় এটো সাইকোমেট্ৰিক এটো টেষ্ট আপুনি এটেম্প কৰিব লাগিব নেক্সট আপোনাৰ ইন্টাৰভিউ হ'ব এখিনি প্ৰসেসত আপোনাৰ সিলেকশন খিনি কমপ্লিট কৰা হ'ব এতিয়া চাইলক কেনেকৈ আপুনি এপ্লাই কৰিব তো এপ্লাই কৰিবলৈ ফাৰ্স্টত আপুনি যেটো অফিশিয়াল ওয়েবসাইট আছে তাতে ভিজিট কৰিব যেটো লিংক মই এই ভিডিওৰ ডেসক্ৰিপচনতো মই আপোনাক প্ৰভাইড কৰি দিম বা আপুনি যিকোনো ব্ৰাউজাৰত যাই কিনে যদি সাৰ্চ কৰে www.nawar.org সাৰ্চ কৰিলে আপুনি নাৱাৰ্ডৰ যেটো অফিশিয়াল ওয়েবসাইট আছে তাতে আপুনি ভিজিট কৰিব পাৰিব নেক্সট আপুনি কেৰিয়াৰ অবলিক ৰিকুৱাৰমেন্ট যেটো সেকশন আছে তাতে ভিজিট কৰিব লেটেষ্ট যেটো ৰিকুৱাৰমেন্ট আহিছে
যেটো এসিস্ট্যান্ট ম্যানেজাৰ গ্ৰেড ইয়াৰ কাৰণে তাতে আপুনি চাব এপ্লাই অনলাইন বাটনটো দি আছে আপুনি তাতে ক্লিক কৰিব লাগিব ফাৰ্স্ট টাইম আপুনি যদি ভিজিট কৰিছে তাতে আপুনি ৰেজিষ্ট্ৰেচন কৰিব লাগিব যত আপোনাৰ বেসিক কিছুমান ডিটেইলছ ফিল আপ কৰিব নেক্সট আপোনাৰ এপ্লিকেশন ফৰ্মটো ফিল আপ কৰিব কেয়াৰফুলি নেক্সট আপুনি আপলোড কৰিব লাগিব ৰিকুৱাৰমেন্ট ডকুমেন্টছ লগতে ফটো সিগনেচাৰ খিনি আপলোড কৰিব লগতে আপোনাৰ পাছ সাৰ্টিফিকেট যিখিনি ডকুমেন্টছ তাতে ৰিকুৱাৰ হয় এজ এ ফৰ্মেট হিচাপত তাতে আপলোড কৰিব নেক্সট আপুনি এপ্লিকেশন ফি পেমেন্ট কৰিব লাগিব আৰু যেটো পেমেন্ট আপোনাৰ ক্যাটাগৰি ওয়াইজ দি আছে এখিনি পেমেন্ট কৰিব এপ্লিকেশনটো সাবমিট কৰিব নেক্সট আপুনি এজ এ ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপোনাৰ যেটো এপ্লিকেশন একনলেজমেন্ট ৰিসিপ্ট লগতে আপোনাৰ পেমেন্ট ৰিসিপ্টটো আপুনি প্ৰিন্ট আউট ৰাখিব এতিয়া ইম্পৰ্টেন্ট ডেটস খিনি চাই লওক যেটো আপোনাৰ অনলাইন এপ্লিকেশন স্টাৰ্ট হৈছে 8 নৱেম্বৰ 2025 ৰ পৰা আৰু লাষ্ট আপুনি এটো পোষ্টত এপ্লাই কৰিব পাৰিব 30 নৱেম্বৰ 2025 লৈকে প্ৰিলিমিনাৰী যেটো এক্সাম ডেট হয় 20 ডিসেম্বৰ মানত হ'ব তো মেইন এক্সামিনেশন হয় এটো 25 জানুৱাৰী 2026 ত হ'ব আৰু ইম্পৰ্টেন্ট যিখিনি লিংক আছে মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম আপুনি তাতে চেক কৰিব পাৰিব ৰেডিও ৰিকুৱাৰমেন্ট ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকিলে আপুনি এই ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰিব নাপাহৰিব উইদিন 48 আৱাৰ্স আপুনি জব এলাৰ্ট স্কেৰ পৰা ৰেসপন্স পাব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দেখিনে আজি ভিডিও মই ইমানতে সামৰিছো